গৰু সিন্ডিকেটৰ বিৰুদ্ধে গৰজি উঠিল ৰাষ্ট্ৰীয় বজৰং দল। ৰাজপথত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। যিসকলে গৰু সিন্ডিকেট কৰি আছে সেই গৰু সিন্ডিকেট চলোৱা একাংশ লোকক গ্ৰেপ্তাৰ দাবীত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। অভয়পুৰ ৰাজপথত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু প্ৰতিবাদ ভয়ংকৰ হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে ৰাষ্ট্ৰীয় বজৰং দলে। কিছু দৃশ্যাৱলী দেখুৱাব বিচাৰিছো। যিহেতু অভয়পুৰ ৰাজপথত ৰাষ্ট্ৰীয় বজৰং দলৰ পথ অৱৰোধ, গৰু সিন্ডিকেটত জড়িতক গ্ৰেপ্তাৰ নকৰিলে ঘৰ জ্বলাই দিয়াৰ হুংকাৰ। বঙাইগাঁও জিলাৰ অভয়পুৰীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি থকা গৰুৰ অবৈধ সিন্ডিকেটৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ৰাষ্ট্ৰীয় বজৰং দলে ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। সিন্ডিকেটত জড়িত অভিযুক্তসকলক আৰক্ষীয়ে সুৰক্ষা দিয়াৰ অভিযোগ তুলি সংগঠনটোৱে পৰিস্থিতি আৰু অধিক উত্তপ্ত কৰি তোলে। প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি গৰু সিন্ডিকেটৰ সৈতে জড়িত থকাৰ তথ্য আৰু প্ৰমাণসহ ৰাষ্ট্ৰীয় বজৰং দলে ইতিমধ্যে আৰক্ষীক এজাহাৰ দাখিল কৰিছে। কিন্তু এজাহাৰ দাখিলৰ দীৰ্ঘ সময় পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সংগঠনটোৱে ক্ষুব্ধ হৈ পৰি পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। ৰাষ্ট্ৰীয় বজৰং দলে স্পষ্টকৈ অভিযোগ উত্থাপন কৰিছে যে অঞ্চলটোত গৰুৰ সিন্ডিকেটৰ মূল মাষ্টাৰ মাইণ্ড হ'ল প্ৰকাশ আৰ্য আৰু দেৱজিৎ আৰ্য বুলি ইতিমধ্যে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। আৰু শীঘ্ৰেই এই লোকসকলক গ্ৰেপ্তাৰ দাবীত তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু অভয়পুৰীত সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। বঙাইগাঁও জিলাৰ অভয়পুৰীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি অহা গৰুৰ অবৈধ সিন্ডিকেটৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ৰাষ্ট্ৰীয় বজৰং দলে ৰাজপথ অৱৰোধ কৰিছে। সিন্ডিকেটত জড়িত অভিযুক্তসকলক আৰক্ষীয়ে সুৰক্ষা দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আৰু শীঘ্ৰেই যদি এই সিন্ডিকেট ৰাজ চলোৱা লোকসকলক গ্ৰেপ্তাৰ নকৰে তেন্তে শীঘ্ৰেই ঘৰ জ্বলাই দিয়াৰ হুংকাৰ প্ৰদান কৰিছে বজৰং দলে। ইতিমধ্যে আমাৰ হাতত কিছু ভাষ্য আছে, সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম। হৈছে যে এটা গৰু বেপাৰী বুলি কৈছে, সেই গৰু বেপাৰীজন কোন? তেখেতে মিডিয়া নহয়, তেখেতে যদি চিএমৰ নাম কয়, তেখেতে যদি থানাৰ অচিৰ নাম কয়, তেতিয়াহ'লে থানাৰ অচিও বা চিএমক এই গৰু সিন্ডিকেটৰ লগত জড়িত হ'ব নেকি? গতিকে সেই গৰু বেপাৰী কোন হয়? বদনাম। সেই গৰু বেপাৰীৰ এটা শব্দৰ কাৰণে ৰাষ্ট্ৰীয় বজৰং দলৰ নামত গোটেই নামনি অসমতে আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ বদনাম চলাই আছে এই প্ৰকাশ আৰ্য আৰু দেৱজিৎ আৰ্যৰ প্ৰি প্লেনিঙত। গতিকে আমি দাবী কৰিছোঁ এওঁলোকৰ গৰু বেপাৰীৰ লগত কিহৰ ইমান মিতালি আছিল আৰু কি কাৰণত এওঁলোকে ৰেকৰ্ডিং ভাইৰেল কৰিছে আৰু কিহৰ ৰেকৰ্ডিং এইটো, সেই ৰেকৰ্ডিংটোক আমি তদন্ত বিচাৰিছোঁ প্ৰকাশত। নিশ্চয় আপোনালোকে গম পাব যে কোন সিন্ডিকেটৰ লগত জড়িত আছে আৰু কোন সিন্ডিকেটৰ লগত জড়িত নাই। এইটো প্ৰশাসনে নিশ্চয় আমাক উত্তৰ দিব লাগিব। যিয়ে জড়িত আছে তাৰ ওপৰত শাস্তি আপোনালোকে যিয়ে জড়িত আছে তাৰ ওপৰতে আমি শাস্তি বিচাৰিছোঁ আৰু শাস্তি দিব লাগিব। এইটো আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰথম দাবী। নিজৰ দলৰ হ'লেও আমাৰ নিজৰ দলৰ হ'লে আমি পোনপ্ৰথমে আমাৰ নিজৰ দলৰ যদি হয় পোনপ্ৰথমে আমি বহুত কঠোৰ আমি শাস্তি দিয়াৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। ধন্যবাদ। হৈছে যে এটা গৰু বেপাৰী বুলি কৈছে, সেই গৰু বেপাৰীজন কোন? তেখেতে মিডিয়া নহয়, তেখেতে যদি চিএমৰ নাম কয়, তেখেতে যদি থানাৰ অচিৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।